গুড মৰ্ণিং গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিহাৰিকা অফিচিয়েল ব্লগলৈ। আশা কৰোঁ আপোনালোকৰো ভাল আৰু মোৰো ভাল। আৰু আজি আমাৰ গাঁৱত ভাওনা ভাগৱত আছে, তাৰে আপোনালোকৰ আগত ভিডিঅ' এটা আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকে মৰম দি যাব দেই। এয়া দেখিছেনে, চোতালখন সাৰি শেষ কৰি ল'লোঁ আৰু এয়া আমাৰ ঘৰৰ দৃশ্য। এয়া আমাৰ ঘৰ। এয়া দেখিছেনে, ঘৰটো মুচি আজৰি হ'লোঁ, পূৰা চফা লাগিছে। এয়া নামঘৰলৈ গৈ আছোঁ, পতাকা উত্তোলন কৰিব এতিয়া। আৰু পতাকা উত্তোলন কোনে কৰিব গম পাইছেনে? মোৰ শহু দেউতাই কৰিব, সেইকাৰণে ভিডিঅ' কৰিম বুলি ভাবিছোঁ। এয়া নামঘৰৰ নিচাদহঁতি চাহ খাই আছে, চাহ খাই লৈছে। এয়া আমাৰ গাঁৱৰ ভাওনা আৰু ভাগৱত অনুষ্ঠিত কৰা হৈছে আৰু এয়া নামঘৰৰ দৃশ্য আপোনালোকে দেখিছেনে। আৰু এতিয়া ধৰ্মধ্বজা পতাকা উত্তোলন কৰিব, আপোনালোকে চাই থাকিব দেই। এয়া আমাৰ বাইদেউসকল, যেনে বাইদেউসকলে গামোচা নিয়াইছে। এইফালে কাম চলি আছে, বিভিন্ন ধৰণৰ যা যোগাৰ কৰি আছে। এয়া দেউতাক সম্বৰ্ধনা জনাব লৈছে। এয়া দেউতা আগলৈ। এয়া দেউতাক সম্বৰ্ধনা জনাইছে। এয়া চেলেং পিন্ধাইছে। এয়া ধৰ্মধ্বজা উত্তোলন কৰিব লৈছে আমাৰ সৰু দেউতা জয়ন্ত বৰুৱা, শ্ৰী জয়ন্ত বৰুৱা। ভকতসকল হ'ল বৈকুণ্ঠ বুলি বেলেগ জেগা নহয়, য'ত ভকতসকলৰ সমাহাৰ ঘটে, য'ত ভকতসকলে শৈলীক গুণ চৰ্চা কৰে, সেই বৈকুণ্ঠ। আৰু সেইকাৰণে কোৱা হয়, য'ত হৰিনাম লয় সেই জেগা দ্বিতীয় বৈকুণ্ঠ। এতিয়া আমাৰ তাকে অনুসৰণ কৰি ভাগৱত পাঠ অনুষ্ঠানটি আৰম্ভ কৰিব গৈছে আৰু এই অনুষ্ঠানত হৰিনামৰ চৰ্চা হ'ব আৰু সেই দ্বিতীয় বৈকুণ্ঠ ভূমিলৈ পৰিণত হ'ব। আৰু সভাষত আৰু এটা কথা নকলে হয়তো অপৰণীয় হ'ব যে এই নামঘৰভাগ জন্মকালৰ পৰা যিসকলে লালন পালন কৰি বৰ্তমান অৱস্থালৈ পৰিণত কৰিলেহি, সেইসকল প্ৰয়াত ব্যক্তি আজি এই পতাকা ধৰ্মধ্বজা উত্তোলন অনুষ্ঠানতে আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকল দুদিন থাকক লাগে, বিদেশী আত্মা চিৰশান্তি লাভ কৰক, ইয়াকে কামনা কৰিছোঁ। আৰু ইয়াকে কৈ পৰৱৰ্তী অনুষ্ঠানটো আগবাঢ়িবলৈ মই আৰু অনুৰোধ কৰিছোঁ। সন্মানীয় আমাৰ নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিজন তেখেতলৈ আমি আন্তৰিকতা ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ ধৰ্মধ্বজা কাৰ্যসূচী শেষ হৈছে। পৰৱৰ্তী কাৰ্যসূচী খন্তেক পিছতে আমি আৰম্ভ কৰিম। আপোনালোকে মনৰ পৰা সেৱা জনাব, আপোনালোকৰ মনোকামনা পূৰ হ'ব। এয়া ভাগৱত ভ্ৰমণ কৰিছে, ওলাই আহিছে সকলো।
নামঘৰলৈ যাবলৈ ওলাইছোঁ। কেনিবা যাবলৈ হ'লে চুলি তুলিবিলাক ইমান বেয়া হৈ যায়, চাওকচোন বান্ধিব পৰা নাই। চাহ খাবলৈ দেখিছেনে? চাহ খাবলৈ বেটাই পূৰা খাই আছে। এয়া জলপান খাব লৈছোঁ দেই। এয়া কলঠুৱা দেখিছেনে? এয়া চাকি গধূলি আজি ভাগৱত যে, সেইটো কাৰণে গধূলি চাকি জ্বলাবলৈ দিয়া হৈছে। আজি ভাগৱতৰ কাৰণে সকলোৱে বন্তি জ্বলাইছে পদূলিত। এয়া চাকি দিবলৈ লৈছোঁ। এয়া ভাগৱত পঢ়ি আছে, ইমান ভাল লাগিছে চাওকচোন। আপোনালোকে মনৰ পৰা কামনা কৰক, আপোনালোকৰ পূৰ্ণ হ'ব। ঘৰৰ দৃশ্য দেখিছেনে? ভাগৱত পঢ়ি আছে, কিমান যে ভাল লাগিছে শুনিবলৈ। বাইদেউসকল বাইদেউ অফিচিয়েল ব্লগটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই। সকলোৱে চেনেলটো চাব, ছাবস্ক্ৰাইব কৰি দিব, আগলৈ গৈ থাকিব। এয়া দেখিছেনে? আজি আমাৰ গাঁৱত ভাওনা আছে, তাৰে যাবলৈ ওলাইছোঁ। আপোনালোকে ভাওনাবিলাক আপোনালোকক দেখাম বুলি ভাবিছোঁ, আপোনালোকে চাব দেই।